তৰমুজ খেতিৰে কৃষি বিপ্লৱৰ সূচনা কৰা এজন ব্যক্তি হ'ল ওদালগুৰি জিলাৰ কানাইলাল চৌহান আৰু এই কানাইলাল চৌহানে বিগত 7 বছৰে এইদৰে শ বিঘা তৰমুজ খেতি কৰি এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে কিদৰে লমালমে এই তৰমুজসমূহ লাগি আছে আৰু এতিয়া তৰমুজৰ বতৰ তৰমুজ বিক্ৰী কৰাৰ সময় হৈছে সেই এইদৰে আচলতে মানুহ লগাই কানাইলাল চৌহানে তৰমুজসমূহ তুলি আছে হয়তো হোল পাইকাৰী যি ব্যৱসায়ী আছে সেই ব্যৱসায়ীয়ে অসমৰ বিভিন্ন প্ৰান্তলৈ এই তৰমুজসমূহ লৈ যাব এয়া হৈছে তৰমুজৰ দৃশ্য এটা কথা ক'ব লাগিব যে তৰমুজ খেতি প্ৰায় 7 বছৰ ধৰি যি কৰিছে এই অঞ্চলত এক জাগৰণৰ সৃষ্টি কৰিছে কানাইলাল চৌহানে আৰু এইদৰে কানাইলাল চৌহানে তৰমুজসমূহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে মোৰ লগত এই মুহূৰ্তত কানাইলাল চৌহান আছে তেওঁৰ পৰা মই পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব কিমান বিঘা খেতি কৰিছে নমস্কাৰ মোৰ নাম কানাইলাল চৌহান গাঁও উত্তৰ বৰপুখুৰী জিলা ওদালগুৰি অসম জয়াই অসম কিমান কৰিছে খেতি আপুনি এই বছৰ মই 100 বিঘা কৰিছোঁ কিমান খৰচ হৈছে 100 বিঘা 100 বিঘাত আপোনাৰ ম্যাক্সিমাম 25 লাখ টকা যাব হয় আপুনি কিমান টকা উপাৰ্জন কৰিব এইবাৰতো তৰমুজটো বিৰাট ফল কম লাগিছে তেওঁ যদি বিক্ৰী কৰি যদি কিবা এটা লাভালাভ হ'লে ভাল হ'ব আৰু এইবাৰ তেনেকুৱা ক'ব নোৱাৰি এইবাৰ ফলো কম বৰষুণো দিয়া নাই ফলকেইটা গছত দুটা তিনটা লাগিব লাগে কিছুমান গছত এটা আছে কিছুমান দুটা আছে কিছুমান গছত নাই তাৰ মানে ফল তেওঁ মালিকে দিলে লছ খাব নালাগে অলপ কিবা এটা থাকিব আৰু এনেকুৱা থাকিব লাগে তাৰ মানে আপুনি দাম এতিয়া কিমান নিৰ্ধাৰণ কৰিছে পাইকাৰী বজাৰত কিমান দাম নিৰ্ধাৰণ যোৱাকালি 16 টকাকৈ বেপাৰী কৈ আছিল আজি ৰেটটো কমি গৈছে এতিয়া বতৰটো যদি ভাল হয় তেন্তে ৰেটটো এনেকৈ থাকিব যদি বৰষুণ পৰি থাকিলেতো বজাৰটো তৰমুজটো বেয়া হৈ যায় এই তৰমুজসমূহ কোন ঠাইলৈ লৈ যায় তৰমুজটো বিভিন্ন জাগাত লৈ লৈ অসমত গোটেই যায় বেপাৰীসমূহ ক'ৰ বেপাৰী আহে আপোনাৰ তাত মোৰ বেপাৰী আহে খাৰুপেটিৰ পৰা আহে এই বিচিমাৰীৰ পৰা আহে আৰু বাহিৰৰ বেপাৰীও আহে তেওঁলোকে তাৰ মানে শিলচৰ আগৰতলা এইবিলাক বেপাৰীটোতো আমাৰ ইয়াতে আহিয়ে নাপায় ডাইৰেক্ট তাৰ মানে আমি খেতিয়ক নাপাওঁৱে তেওঁলোকে তাৰ মানে মাৰ্কেটৰ পৰা তেওঁলোকে হেৰি কৰি লয় মানে সিন্ডিকেট টাইপত চলে তাৰমানে হয় হয় ডাইৰেক্ট আপুনি বিক্ৰী কৰিব নোৱাৰে কাৰণ ডাইৰেক্ট তাৰ মানে বেপাৰী নাপাওঁৱে ডাইৰেক্ট বেপাৰী নাপায় নাই অৰিজিনেল যিবিলাক বাহিৰত লৈ যোৱা বেপাৰী মাজত এটা কমিশ্যন খাই দিয়ে তেওঁলোকেতো কিবা এটাতো খায় সেইটোতো গম নাপাওঁ কিন্তু বেপাৰ নহ'লেতো তেওঁলোকো নাহে কি প্ৰজাতিৰ আপুনি তৰমুজ লগাইছে মই এবাৰ চক্ৰ কোম্পানী লগাইছিলোঁ তাৰপিছত এই কি কয় ব্লেক পিল লগাইছিলোঁ শিৱাজী কোম্পানীৰ ব্লেক পিল আছিলে তাৰপিছত পাহুজা লগাইছিলোঁ আৰু আপোনাৰ এই কিং সাগৰ 100 গ্ৰাম তৰমুজৰ গুটিৰ দাম কিমান হয় 100 গ্ৰাম গুটিৰ দাম আপোনাৰ 3500 হয় 3500 কেজি কিমান হয় 35000 এই গুটিসমূহ ক'ৰ পৰা আনে আপুনি এই গুটিসমূহ এতিয়া কোম্পানী মানুহে আহি মোক ঘৰতো দি থৈ যায় আৰু দোকানতো লৈ আহোঁ আপুনি যে এই 100 বিঘা খেতি কৰিছে এই 100 বিঘাটো আপোনাৰ নিজৰ মাটি নে বেলেগৰ মাটি নাই সব এটা মোৰ নিজৰ মাটি নহয় সব ভাড়া লোৱা মাটি কিমানকৈ লৈছে এই 2000 টকা বিঘাত দিম বুলি কৈছিলোঁ 3 মনকৈ ধানৰ হেৰিত আৰু এই আপোনাৰ এই তৰমুজ খেতি কৰি ফালে উঠাই দিব লাগে আপুনি 100 বিঘা কৰিছে হয় আবাৰ আপুনি ইয়াতকৈ বেছি কৰাৰ পৰিকল্পনা আছে পৰিকল্পনা মানে গছকেইটা যেনেকুৱা অলপ বেমাৰ আহি আছে বৰষুণো তেনেকুৱা আহে বেমাৰো অলপ সন্মুখীন হ'ব লাগে গছৰ হেৰিত আৰু ঠিক তেনেকুৱা আমি কৃষক মানুহকেইটা ভাল এটা হেৰি নাপাওঁ তাৰমানে এগ্ৰিকালচাৰৰ পৰা কোনোবাই অফিচাৰ আহক কিবা এটা পৰামৰ্শ দিয়ক তেনেকুৱা আমি পৰামৰ্শটো নাপাওঁ এগ্ৰিকালচাৰে কোনো ধৰণৰ সহায় আপোনাক বৰ্তমানলৈকেতো ইমান খেতি কৰিছিলোঁ কিন্তু এগ্ৰিকালচাৰৰ পৰা তাৰমানে ঠিক তেনেকুৱা আমি গ্ৰাম সেৱকৰ হতুৱাই হওক কিবা হতুৱাই হওক খেতিটো কেনেকুৱা কৰিব লাগে কি ধৰণৰ কৰিব লাগে সেইবিলাক তাৰমানে দিহা পৰামৰ্শ পালি আমি তাৰমানে খেতিয়ক মানুহকেইটা অলপ ভাল হ'ল হয় আৰু সুবিধা হয় আৰু তেওঁলোকে খবৰ নলয় খেতি ৰুইছোঁ মানে চৰকাৰৰ পৰা আপুনি এই খেতিডৰাত একো সাহায্য পোৱা নাই আৰু নাই একো সাহায্য পোৱা নাই হয় এটা কথা ক'ব লাগে যে মোৰ কেমেৰা সহযোগ হ'ল যে এইদৰে আচলতে বিক্ৰী কৰিবলৈ এইদৰে আচলতে তৰমুজসমূহ থৈ দিয়া হৈছে আৰু হয়তো কিছু সময় পিছতে যি পাইকাৰী ব্যৱসায়ী আছে অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব বেচিমাৰীৰ পৰা ব্যৱসায়ী আহে ওদালগুৰিৰ পৰা আহে বা মংগলদৈৰ পৰা ব্যৱসায়ী আহে এইদৰে তৰমুজটো যি ছিঙি থকা পৰিলক্ষিত হৈছে আৰু এইদৰে আচলতে কানাইলাল চৌহানে প্ৰায় 100 বিঘা মাটিত তৰমুজ খেতি কৰিছে মাটি লিজত লৈ আচলতে খেতি কৰিছে কিছু গছ বেয়া হৈছে যদিও কিন্তু তেওঁ প্ৰায় এইবাৰ 5 পৰা 6 লাখ টকা উপাৰ্জন কৰিব বুলি তেওঁ জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।